নমস্কাৰ, মই ডক্টৰ কৃষ্ণচন্দ্ৰ নাৰ্জাৰী। মই JNRC নৰ্থ গুৱাহাটী কেম্পাছত কাৰ্ডিঅলজিষ্ট হিচাপে আছোঁ। আমাৰ প্ৰতি বছৰে 29 ছেপ্টেম্বৰ দিনটো ৱৰ্ল্ড হাৰ্ট ডে হিচাপে পালন কৰা হয়। এইবাৰো কিছুমান থিম লৈ এই দিনটো পালন কৰা হ'ব। আৰু থিমটো যিয়েই নহওক, মই এটা কথাই কওঁ যে ৱৰ্ল্ড হাৰ্ট ডেটো সাধাৰণতে ৱৰ্ল্ড হাৰ্ট ফেডাৰেশ্যনে প্ৰতি বছৰে 29 তাৰিখে এইকাৰণেই পাতে 29 ছেপ্টেম্বৰত, মানুহক আমি হাৰ্ট ডিজিজৰ বিষয়ে হাৰ্টৰ অসুখৰ বিষয়ে যাতে এৱেৰ কৰিব পাৰোঁ, তেখেতসকলক যাতে সজাগ কৰিব পাৰোঁ, হাৰ্ট ডিজিজবিলাক কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰি বা ডিজিজটো হোৱাৰ পিছত আমি কেনেকৈ ট্ৰিটমেণ্ট ল'ব পাৰোঁ, সেইখিনি কথা মানুহক এৱেৰ কৰাই আচলতে এই দিনটোৰ উদ্দেশ্য। আজি মই আপোনালোকক হাৰ্ট ফেইলিয়ৰৰ বিষয়ে দুআষাৰ ক'ম বুলি ভাবিছোঁ, খুব চুটিকৈ। আমি হাৰ্ট ফেইলিয়ৰ বুলি ক'লে কি বুজোঁ? আমাৰ হাৰ্টত 4টা চেম্বাৰ থাকে। তাৰে তলৰ চেম্বাৰবিলাকক আমি ভেন্ট্ৰিকল বুলি কওঁ আৰু ওপৰৰ চেম্বাৰ দুটাক এট্ৰিয়াম বুলি কয়। হাৰ্টৰ তলৰ চেম্বাৰ দুটাৰ কাম হ'ল প্ৰতিটো হাৰ্টবিটৰ লগত পাম্পিং কৰি ব্লাডখিনি শৰীৰৰ বিভিন্ন অংগলৈ পঠিয়াই দিয়াটো। আৰু হাৰ্টবিটৰ প্ৰতিটো ষ্টেজত এবাৰ হাৰ্টটো পাম্প কৰি ব্লাডখিনি উলিয়াই দিব আৰু প্ৰতিটো অংগই পাব আৰু নেক্সট মুহূৰ্তত ই আকৌ ফিল আপ হ'ব। চ' প্ৰতিটো হাৰ্টবিটৰ লগতে এই কাৰ্যটো চলি থাকে। এতিয়া হাৰ্ট ফেইলিয়ৰ বুলি ক'লে আমি কি বুজিম? যদি পৰ্যাপ্ত পৰিমাণে ব্লাডখিনি আমাৰ হাৰ্টৰ ভেন্ট্ৰিকলে যদি আমাৰ অংগবোৰলৈ পঠাই দিব নোৱাৰে, সেইটোকে হাৰ্ট ফেইলিয়ৰ বুলি কয়। আৰু তেতিয়া মানুহজনৰ কিছুমান কষ্ট বা অসুবিধা দেখা দিয়ে। যেনে প্ৰথম অৱস্থাত কি অসুবিধা হ'ব পাৰে? প্ৰথম অৱস্থাত হয়তো মানুহজন ডে টু ডে কামখিনি কৰি থাকিব পাৰিব, কিন্তু অকণমান খোজকাঢ়িলে বা চিৰি উঠি গ'লে মানুহজনৰ ভাগৰ লাগিব পাৰে, বা কিছুমানৰ ভৰি ফুলিব পাৰে, বা কিছুমানৰ ৰাতি শুওঁতে উশাহ ল'ব দিগদাৰ হয় আৰু অকণমান বহি দিলে ভাল হয়, তেনেকুৱা ধৰণৰ চিমটম হ'ব পাৰে। আৰু শেষলৈ কি হ'ব? বহি থাকিলেও বা খোজকাঢ়িলেও যিকোনো মুহূৰ্ততে উশাহ লোৱা দিগদাৰীটো হ'ব পাৰে। চ' এইবোৰেই থুলমূলকৈ হাৰ্টৰ অসুখৰ চিমটম হয়। আৰু হাৰ্ট ফেইলিয়ৰ বুলি ক'লে এইটো খুবেই ইম্পৰ্টেণ্ট ডিজিজ আচলতে, কাৰণ আমি দেখোঁ হস্পিটেল এডমিশ্যনত হাৰ্টৰ অসুখৰ কাৰণে যিমানবোৰ মানুহ এডমিশ্যন হয়, তাৰে প্ৰায় 30-ৰ পৰা 40% পেচেণ্টেই হাৰ্ট ফেইলিয়ৰত ভোগা ৰোগী হয়। হাৰ্ট ফেইলিয়ৰ কাৰ হ'ব পাৰে তাৰো বিষয়ে মই দুআষাৰ ক'ম। হাৰ্ট ফেইলিয়ৰ পেচেণ্টক আমি সাধাৰণতে 4টা ভাগত ভগাব পাৰোঁ, 4টা ষ্টেজত। ষ্টেজ A, ষ্টেজ B, ষ্টেজ C আৰু ষ্টেজ D। ষ্টেজ A হ'ল যিবিলাকৰ হাৰ্ট ফেইলিয়ৰৰ ৰিস্ক আছে ফিউচাৰত হাৰ্ট ফেইলিয়ৰ ডেভেলপ কৰাৰ, কিন্তু আজিলৈকে হোৱা নাই। সেইবোৰ কোনবোৰ পেচেণ্ট হ'ব? যিবিলাকৰ ছুগাৰ আছে, যিবিলাকৰ প্ৰেছাৰ আছে, যিবিলাকৰ অলপ মেদবহুলতা আছে, বা ফেমিলিত হিষ্ট্ৰী আছে, বা যিবিলাকৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ আছে, তেওঁলোকৰ আজি একো চিমটম নাই, কিন্তু ফিউচাৰত হোৱাৰ সম্ভাৱনা থাকে। গতিকে ষ্টেজ A থাকিলেও আমি ডক্টৰৰ পৰামৰ্শ লোৱাটো খুবেই দৰকাৰ, যাতে ভৱিষ্যতে আমি হাৰ্ট ফেইলিয়ৰ ডেভেলপ কৰাত আমি বাধা দিব পাৰোঁ তেওঁলোকৰ পৰামৰ্শ লৈ। হাৰ্ট ফেইলিয়ৰৰ নেক্সট ষ্টেজটো হ'ল ষ্টেজ B। ষ্টেজ A যেনেকৈ মানুহজনৰ চিমটম নাথাকে হাৰ্ট ফেইলিয়ৰৰ, ভৰি ফুলা বা উশাহ চুটি হোৱা বা ভাগৰ লগা এইবোৰ চিমটম নাথাকে, ঠিক তেনেকৈ ষ্টেজ Bটো একো চিমটম নাথাকে, কিন্তু মানুহজনৰ আমি যদি কিছুমান টেষ্ট কৰোঁ, তেতিয়াহ'লে ষ্ট্ৰাকচাৰেল হাৰ্ট ডিজিজৰ কিছুমান এবনৰ্মেলিটি আমি পাব পাৰোঁ। যেনেকুৱা ইক'কাৰ্ডিঅ'গ্ৰাফি কৰিলে বা ECG কৰিলে হাৰ্টৰ মাচলটো হয়তো ডাঠ হৈ যোৱা বা হাইপাৰট্ৰফি হৈ যোৱাটো পাব পাৰোঁ। বা আমি ব্লাড টেষ্ট যদি কৰোঁ, তেতিয়াহ'লে ট্ৰপনিন বা BNP লেভেল ব্লাডত বঢ়াটো দেখিব পাৰোঁ, ইনক্ৰিজ লেভেল হ'ব তেতিয়া। আৰু ইক'কাৰ্ডিঅ'গ্ৰাফি কৰিলে আৰু এটা বস্তু আমি চাব পাৰোঁ, হাৰ্টৰ ফিলিং প্ৰেছাৰটো। চ' ফিলিং প্ৰেছাৰ বেছি হ'লেও মানুহজনৰ ষ্টেজ B লেভেলত থকা বুলি আমি ক'ব পাৰোঁ। এইসকল মানুহৰ ভৱিষ্যতে হাৰ্ট ফেইলিয়ৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বাঢ়ি থাকে। ষ্টেজ A আৰু ষ্টেজ B এইকাৰণেই ইম্পৰ্টেণ্ট, কাৰণ ষ্টেজ A আৰু ষ্টেজ Bত মানুহজনৰ একো চিমটম নাথাকে। চ' আমি সকলোকে সেইকাৰণে এৱেৰ কৰিব লাগে, যিবিলাকৰ ৰিস্ক ফেক্টৰ্ছ থাকে বা ইক' বা ব্লাড টেষ্টৰ যদি তেনেকুৱা এবনৰ্মেলিটি থাকে, লগে লগে আমি ডক্টৰৰ পৰামৰ্শ লোৱাটো উচিত, কাৰণ তেতিয়াহে আমি হাৰ্ট ফেইলিয়ৰ ডেভেলপমেণ্টটো ডিলে কৰিব পাৰিম বা বাধা দিয়াত যথোচিত পৰামৰ্শ ল'ব পাৰিম ডক্টৰৰ পৰা। নেক্সট ষ্টেজ দুটা হ'ল ষ্টেজ C আৰু ষ্টেজ D। ষ্টেজ C আৰু D অলৰেডি মানুহজন চিমটমেটিক, অলৰেডি হয়তো ডক্টৰৰ পৰামৰ্শ লৈ ঔষধ বা তেনেকুৱা ব্যৱহাৰ কৰিছে বা হস্পিটেলাইজ হৈছে, তেনেকুৱা লেভেলৰ অলৰেডি চিমটমেটিক পেচেণ্টবিলাকক আমি ষ্টেজ C আৰু Dত ৰাখোঁ। ষ্টেজ C বিলাক সাধাৰণতে দৰৱ বা এইবিলাক ব্যৱহাৰ কৰাৰ পিছত, চিকিৎসা লোৱাৰ পিছত হয়তো চিমটমখিনি কমি আহিব বা নাইকিয়া হৈ যাব।
বাট ইন ফিউচাৰ আকৌ হোৱাৰ সম্ভাৱনা থাকে। ষ্টেজ ডিটো হ'ল কি আমি ডেছপাইট মেডিচিন দিয়াৰ পিছতো অপটিমেল ড'জ দিয়াৰ পিছতো মানুহজন চিমটমেটিক হৈ থাকিব। ৰেষ্টত থাকোঁতেও উশাহ লোৱা দিগদাৰী বা ভাগৰ লগা বা ৰাতি শুব নোৱাৰা এনেকুৱা ধৰণৰ চিমটমবিলাক, ভৰি ফুলা এনেকুৱা ধৰণৰ চাইন্সবিলাক আমি দেখিবলৈ পাম। ষ্টেজ ডিত হয়তো এনেকুৱা হ'ব পাৰে অকল দৰৱেৰে হয়তো চিকিৎসা মানে আৰোগ্য নহ'বও পাৰে, কিছুমানক হয়তো কিছুমান ডিভাইচ লগোৱাৰ প্ৰয়োজনো হ'ব পাৰে। চ' গতিকে হাৰ্ট ফেইলাৰটো আমি মানুহক এই সদায় এৱেৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এইখিনিকে কৈ মই আজি সামৰিছোঁ। ধন্যবাদ।